নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আহক আজি আমি জানিম যে বৃহৎ পৰাশৰ হৰশাস্ত্ৰত তৃতীয় ভাৱৰ অধিপতি যদি পঞ্চম ভাৱত থাকে কি পৰিণাম দিব বুলি উল্লেখ কৰা আছে। আমি যিমানবোৰ টপিক লৈ আছো চব বৃহৎ পৰাশৰ হৰশাস্ত্ৰৰ পৰা লৈ আছো, যিহেতু অথেণ্টিক টেক্সট বুক হয় আৰু অথেণ্টিক টেক্সট বুকত যিটো লিখা আছে সেইটোৰ ওপৰত অলৰেডি বহুত ৰিচাৰ্চ হৈ গৈছে। ইয়াতে কি কৈছে যে থাৰ্ড হাউচ যিহেতু পৰাক্ৰমৰ ঘৰ, শহুৰৰ ঘৰ, আমি জানো সেইটো। যদি থাৰ্ড হাউচৰ অধিপতি যদি ফিফ্থ হাউচত থাকে, আৰু ফিফ্থ হাউচটো যিহেতু লক্ষ্মী স্থান বুলি কয়, ঠিক আছে, ত্ৰিকোণ বুলি কয়, এইটো এটা অত্যন্ত শুভ স্থান হয়। আৰু এই থাৰ্ড হাউচৰ অধিপতি পঞ্চম ঘৰত যদি থাকে তেনেহ'লে তেনে জাতক বা জাতিকা ধনী হয়, মানি হয় আৰু কলা সংস্কৃতিৰ যুগ মানে দিশত খুব ভাল পৰিণাম জাতক বা জাতিকাই দেখায়। আৰু ইয়াত পৰাশৰমণি কৈছে যে তেনে জাতক বা জাতিকাৰ পুত্ৰ সন্তান লাভ হয়। চাওক, পুত্ৰ সন্তান বুলি ক'লে এটা বস্তুৱে নুবুজিব যে অকল পুত্ৰ সন্তানে হ'ব। পুত্ৰ সন্তান মানে হ'ল কি, তেওঁ মনে বিচৰা কামবিলাক সিদ্ধি হয়। তেওঁ যিটো বস্তু বিচাৰে সেই বস্তুটোতে তেওঁ ছাকচেছ পায়, কৃতকাৰ্যতা পায়। সেইকাৰণে কৈছে যে থাৰ্ড হাউচৰ অধিপতি, পৰাক্ৰম ঘৰৰ অধিপতি যদি পঞ্চম ঘৰত থাকে ভাল ৰিজাল্ট দিয়ে। কিন্তু ইয়াতে কিছুমান ক্লজো ৰাখিছে যে কি, যদি পাপী গ্ৰহৰ লগত দুষ্ট বা পাপী গ্ৰহৰ দৃষ্ট বা পাপী গ্ৰহৰ লগত যদি কিবা ইনফ্লুৱেঞ্চ আছে তেনেহ'লে তেনে জাতক বা জাতিকাৰ কি হয় যে বিয়াৰ পিছত কিছু সমস্যা আহে। তেওঁ দুষ্ট নাৰী পোৱা বুলি ইয়াতে উল্লেখ কৰিছে। দুষ্ট নাৰী মানে কি, যে বিবাহৰ পিছত তেওঁৰ কিছুমান এনেকুৱা ব্যক্তিৰ লগত সম্পৰ্ক ঘটে যিটো ব্যক্তিয়ে তেওঁক জীৱনত ঠগাব পাৰে বা তেওঁক পিছত প্ৰব্লেম আনিব পাৰে, তেনেকুৱা ধৰণৰ কথা কৈছে। অকল যে তেওঁৰ ৱাইফে বদমাছ হ'ব তেনেকুৱা নহয়, যে তেওঁৰ পাৰ্টনাৰশ্বিপ সাৱধানে কৰা ভাল। আৰু কিবা যুটীয়া বিজনেছ যদি কৰে তেনেহ'লেও যদি লগ বন্ধুৰ লগত যদি মিলি বিজনেছ আদি কৰিব বিচাৰে বা কিবা ভেঞ্চাৰ কৰিব বিচাৰে তাতো তেওঁ ঠগ খোৱা প্ৰৱণতা বহুত বেছি হয়, যদি থাৰ্ড হাউচৰ অধিপতি ফিফ্থ হাউচৰ কোনো পাপী গ্ৰহৰ লগত যদি কিবা সম্বন্ধ থাকে। তাৰ বাহিৰে ইয়াতে বহুতখিনি ভাল বুলিয়ে কৈছে বৃহৎ পৰাশৰ হৰশাস্ত্ৰই। এই সৰু সৰু বস্তুবিলাক আমি জানা দৰকাৰ, আৰু এই সৰু সৰু বস্তুবিলাক জানি যেতিয়া কুণ্ডলী এখন আমি ফলাদেশ কৰিম তেনেহ'লে তাৰ পৰা আমি একুৰেট বা ভাল ৰিজাল্ট পাওঁ। আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব, যিসকলে এষ্ট্ৰলজি শিকিবৰ কাৰণে ইচ্ছুক বা এষ্ট্ৰলজি শিকি আছে। ধন্যবাদ।